নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম মনস্মাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ গৰাকীলৈ জৰুৰী খবৰ। আপোনাৰ হাতত মাত্ৰ আছে 5টা দিন। এই 5 দিনৰ ভিতৰত পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক, অন্যথা ভয়ংকৰ বিপদত পৰিব আপুনি। পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিলে না আপুনি? যিসকলে এতিয়ালৈকে লিংক কৰা নাই শীঘ্ৰেই লিংক কৰক। আপোনাৰ হাতত মাত্ৰ আছে 5টা দিন বাকী। 31 মাৰ্চে হৈছে শেষ সময়সীমা, অন্যথা আপুনি ভৰিব লাগিব জৰিমনা। লিংক নকৰা পান কাৰ্ড হৈ পৰিব নিষ্ক্ৰিয়। বেংক আৰু কৰ আদায়ৰ ক্ষেত্ৰত আপুনি তেতিয়া অসুবিধাৰ সন্মুখীন হ'ব। আৰু ইতিমধ্যে কেইবাবাৰো বঢ়াই দিয়া হৈছে এই সময়সীমা। আৰু এইবাৰ বঢ়াই দিয়া সময়সীমাৰ ভিতৰত লিংক নকৰা সকলে ভৰিব লাগিব 1000 টকাৰ জৰিমনা। 31 মাৰ্চৰ পূৰ্বে আপুনি পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰক। লিংক কৰিবলৈ আপোনালোকে ভিজিট কৰক www.incometax.gov.in। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক কৰিব পাৰিব। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ প্ৰচণ্ড গতিত আহি আছে ধুমুহা বৰষুণ। ৰাজ্যত পুনৰ ধাৰাসাৰ ধুমুহা বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ দিছে সতৰ্কবাণী। ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ সম্ভাৱনা। বিজুলী ঢেৰেকনিৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব নেৰানেপেৰা বৰষুণ। প্ৰতি ঘণ্টাত 30ৰ পৰা 40 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে। অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামতো হ'ব বৰষুণ। 28 আৰু 29 মাৰ্চত অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত হ'ব মজলীয়া বৰষুণ। 30 মাৰ্চত পুনৰ অসমসহ চুবুৰীয়া ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে এই সতৰ্কবাণী বা এই আগজাননী। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অহা 6 এপ্ৰিলত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উল্লেখযোগ্য যে 1 এপ্ৰিলৰ পৰা বিজেপিয়ে আৰম্ভ কৰিব নিৰ্বাচনী প্ৰচাৰ। এই ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। এইবাৰ নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত ভয়ংকৰ গুলীয়াগুলী। আৰু এই গুলীয়াগুলীৰ ঘটনাত নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে 6 দুৰ্ধৰ্ষ মাওবাদী সদস্যক। ছত্তীশগড়ত অব্যাহত আছে মাওবাদী বিৰোধী অভিযান। বিজাপুৰ অঞ্চলৰ মাওবাদী অধ্যুষিত অঞ্চলত নিৰাপত্তাৰক্ষীয়ে চলোৱা অভিযানত পুনৰ নিহত হৈছে 6জনকৈ দুৰ্ধৰ্ষ মাওবাদী। জানিব পৰা মতে নিৰাপত্তাৰক্ষীৰ দলে চলোৱা তালাচী অভিযানৰ পিছতে দুয়োপক্ষৰ মাজত আৰম্ভ হয় সংঘৰ্ষ। আৰু দীৰ্ঘ সময় ধৰি চলা এনকাউণ্টাৰৰ পিছত চলোৱা তালাচীত ঘটনাস্থলীৰ পৰা 6জন মাওবাদীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বিজাপুৰ জিলাৰ চিকুৰবৰ্তী পুষ্পাকাৰ সমীপৰ ঘন জংঘলত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। DRG, CRPF 229 আৰু কোব্ৰাৰ দলে এতিয়াও চলাই আছে মাওবাদী বিৰোধী অভিযান। অৱশ্যে এই এনকাউণ্টাৰৰ ফলত হোৱা হতাহতৰ সংখ্যা এতিয়ালৈকে আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে মঙলবাৰে হোলীৰ আনন্দ উল্লাসৰ মাজতে ছত্তীশগড়ত মাওবাদীয়ে সংঘটিত কৰিছিল এক ভয়ংকৰ কাণ্ড। মাওবাদীৰ এটা দলে বিজাপুৰ জিলাৰ এখন গাঁৱত প্ৰৱেশ কৰি হোলী খেলি থকা গাঁৱৰ 3জন লোকক হত্যা কৰে আৰু তাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে বৃহৎ অভিযান চলায়। পৰৱৰ্তী খবৰ, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুঠ সম্পত্তি কিমান চাওঁ আহক। ভাৰতীয় নিৰ্বাচন আয়োগক দিয়া তথ্য অনুসৰি সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড় SBI শাখাত আছে 3,20,038 টকা। SBIৰ অসম সচিবালয় শাখাত আছে 40,96,139 টকা। SBIৰ নতুন দিল্লীৰ সংসদ ভৱন শাখাত আছে 72,439 টকা।
ডিব্ৰুগড় চেণ্ট্ৰেল বেংকৰ শাখাত আছে 25,737 টকা। অসম গ্ৰামীণ বিকাশ বেংক মাজুলী গড়মূৰ শাখাত আছে 45,351 টকা। SBI ডিব্ৰুগড় চকিডিঙা শাখাত আছে 2 লাখ টকা। লগতে অইল ইণ্ডিয়া লিমিটেডৰ 10,247টা শ্বেয়াৰত সৰ্বানন্দ সোণোৱালে মুঠ বিনিয়োগ কৰিছে 59,74,142 টকা। আৰু জীৱন বীমাকে ধৰি আন কেইবাটাও কোম্পানীত প্ৰায় 37 লাখ টকা বিনিয়োগ কৰিছে সৰ্বানন্দ সোণোৱালে। আৰু সৰ্বানন্দ সোণোৱালৰ মুঠ ঋণৰ পৰিমাণ হৈছে 16,78,707 টকা। এই তথ্য নিৰ্বাচনী আয়োগত দাখিল কৰিছে সৰ্বানন্দ সোণোৱালে। পৰৱৰ্তী খবৰ, ভাৰতীয় ৰেলৱেত পুনৰ অঘটন। এইবাৰ যাত্ৰীবাহী ৰেলত হঠাৎ লাগিল জুই। হলি স্পেচিয়েল ট্ৰেইনত জুই লগাক লৈ হাহাকাৰ আৰু বহু সময়লৈকে বন্ধ হৈ পৰিল কেইবাখনো ৰেলৰ চলাচল। চলন্ত যাত্ৰীবাহী ৰেলত হঠাৎ লাগিল জুই। হলি বিশেষ ৰেলত অগ্নিকাণ্ডৰ পিছত হোৱা ধোৱাৰ পৰিস্থিতি। দানাপুৰ লোকমান্য তিলক টাৰ্মিনাছত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৰেলখনৰ শীততাপ নিয়ন্ত্ৰিত এটা ডবাত জুইৰ সূত্ৰপাত ঘটে। বিহাৰৰ আৰা জংচন এৰাৰ কিছু সময় পিছতে এই ঘটনা সংঘটিত হয় আৰু লগে লগে ৰখাই দিয়া হয় হলি বিশেষ ৰেলখন। এই ঘটনাত অৱশ্যে কোনো লোক হতাহত হোৱা নাই। এই ঘটনাৰ পিছতে বহু সময়লৈ বন্ধ হৈ পৰে নতুন দিল্লী হাওৰা ৰেলপথ আৰু কেইবাখনো ৰেলৰ গতিপথ সলনি কৰা হৈছে এই ঘটনাৰ পিছতে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2047 চনৰ ভিতৰত ভাৰতক এক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিস্থাপন কৰিম বুলি কোৱাটো এক অৰ্থহীন কথা। এই মন্তব্য ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনৰ। পৰৱৰ্তী খবৰ, কোকৰাঝাৰৰ পৰা নিৰ্বাচন খেলিব পাৰিব নৱ কুমাৰ শৰণীয়াই। ৰাজ্য চৰকাৰৰ স্পীকিং অৰ্ডাৰ বাতিল কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে নৱ কুমাৰ শৰণীয়াৰ পক্ষত দিলে ৰায়দান। নিৰ্বাচনৰ পূৰ্বে বৃহৎ সকাহ দিলে নৱ কুমাৰ শৰণীয়াক। উল্লেখযোগ্য যে নৱ কুমাৰ শৰণীয়াৰ জাতিগত প্ৰমাণপত্ৰক লৈ উত্থাপন হৈছিল অভিযোগ। পৰৱৰ্তী খবৰ, অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে 2 চীনৰ নাগৰিকক। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 2জনক। উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাত SSB জোৱানে ভাৰত নেপাল সীমান্তৰ ওচৰৰ পৰা 2 চীনা নাগৰিকক গ্ৰেপ্তাৰ কৰে। দুয়ো অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰা 2জনৰ এজন পুৰুষ আৰু এগৰাকী মহিলা। ইতিমধ্যে তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছে। জানিব পৰা মতে 26 মাৰ্চত ইণ্ডো নেপাল সীমান্তত SSBৰ জোৱানে পেট্ৰলিং কৰি আছিল আৰু তেতিয়াই দুয়োকে গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকৰ পৰা 2টা চাইনা পাছপৰ্ট, 2খন নেপালী ভিছা, 2খন চাইনা চিম কাৰ্ড, 2খন নেপালৰ চিম কাৰ্ড, 2টা মোবাইল ফোন আৰু অন্যান্য বহু সামগ্ৰী জব্দ কৰা হৈছে। আটক হোৱা 2 অভিযুক্তৰ নাম হৈছে ক্ৰমে জৌ পুলিন আৰু ইউৱান ইউহান। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। মোহনা আৰক্ষী থানাত ধাৰা 14A বিদেশী আইন 1946ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁলোকক আদালতত হাজিৰ কৰোৱা হৈছিল।